নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 30 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক্ষমতাই মূৰত ধৰিছে। মুখ্যমন্ত্ৰী ক্ষমতাই মূৰত ধৰিছে। মিয়া মিয়া কৈ এতিয়া গৰিয়া মৰিয়া দেখি জাতীয় পৰিষদৰ লগতে সৈয়দ জলসা খিলঞ্জীয়া সকলোকে ভোট কৰ্তনৰ অভিসন্ধি কৰিছে। ভোটাৰ তালিকাৰ সংশোধনীৰ নামত সৃষ্টি কৰা বিসংগতিৰ সন্দৰ্ভত খিলঞ্জীয়া মুছলমান লোকৰ প্ৰতিক্ৰিয়া। পৰৱৰ্তী খবৰটো হৈছে বৈতুল্লাহ কা ভাল মানুহ আমাৰ খিলঞ্জীয়া মুছলমান। বৈতুল্লাহ কাই মাজতে গণ্ডগোল কৰিছিল যদিও লোকসভাত মুকে ভোট দিছে। ৰঙিয়াৰ বিজেপিৰ সভাত এইদৰে চৰ্চা হল ৰঙিয়া দুহিৰ বৈতুল্লাহ আলীৰ। পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰীয়ে তেখেতৰ চকীৰ গৰিমা নষ্ট কৰিছে, বিনষ্ট কৰিছে। নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিব লাগে। এই মন্তব্য কোনে কৰিছে জনোৱাৰ চেষ্টা কৰিছো। মুখ্যমন্ত্ৰীয়ে দলৰ বিজেপিৰ কৰ্মীসকলক লগাই দিছে যে ভুৱা আপত্তি দৰ্শাই মুছলমানৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব লাগে। সেইটো ডাঙৰ ৰাজনৈতিক ক্ৰাইম কৰিছে। মই মহামান্য উচ্চতম ন্যায়ালয়ক অনুৰোধ কৰিছো মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ল'ব লাগে। মুখ্যমন্ত্ৰীৰ কৰ্মী যিসকলে মুছলমানৰ নামত ভুৱা আপত্তি দাখিল কৰিছে সেইসকলক অনতি পলমে গ্ৰেপ্তাৰ কৰিব লাগে। অহাকালি অসমৰ বহুকেইখন জিলাত আমি এছআৰ লৈ ভুৱা আপত্তিৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিম। কোনোবা বিদেশী বাংলাদেশী আছে যদি 1 কোটি কাটক না আমাৰ কোনো আপত্তি আছে, কিন্তু যদি বিদেশী বাংলাদেশী নাই এজনৰো নাম মুখ্যমন্ত্ৰীয়ে কাটিব নোৱাৰে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে হাফিজ ৰফিকুল ইছলাম। খবৰ হৈছে ৰাজহুৱা কৰক ভোটাৰ লিষ্টৰ পৰা কৰ্তন হোৱা 1,16,00,000 লোকৰ নাম। এই নিৰ্দেশ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। ভোটাৰ লিষ্টত নাম কৰ্তন হোৱা ভোটাৰ তালিকা প্ৰকাশৰ নিৰ্দেশ। 1,16,00,000 ভোটাৰৰ নাম ৰাজহুৱা কৰিব লাগিব নিৰ্বাচন আয়োগে। নিৰ্বাচন আয়োগক কঠোৰ নিৰ্দেশনা দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। এটা ডাঙৰ খবৰ। নিৰ্বাচন আয়োগৰ সময়সীমা বান্ধি দি কঠোৰ হৈ পৰিছে আদালত। তথ্যগত বিসংগতিক স্বচ্ছতা আনি মীমাংসা কৰাৰ নিৰ্দেশনা। গাঁও পঞ্চায়তৰ তালুক অথবা বিভাগীয় স্থানত প্ৰকাশ কৰিব লাগিব নাম। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। CJI সূৰ্যকান্ত আৰু ন্যায়াধীশ জয় মাল্য বাগচিৰ বিচাৰপীঠে এই ৰায়দান প্ৰদান কৰিছে। তামিলনাডুৰ SIRৰ বাবে কৰ্তন কৰা হৈছিল 1,16,000 ভোটাৰৰ নাম আৰু ন্যায়ালয়ত কৰা আবেদনৰ ভিত্তিত নিৰ্বাচন আয়োগলৈ নিৰ্দেশনা আছিল। SIRৰ নাম কৰ্তনক লৈ প্ৰথম ঢকুৱাৰে নিৰ্বাচন আয়োগলৈ কঠোৰ বাৰ্তা দিয়া হৈছে। পৰৱৰ্তী খবৰটো হৈছে বিপদত পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মিয়াক অত্যাচাৰ কৰিবলৈ উচতনি দিয়াৰ অভিযোগত এজাহাৰ দাখিল কৰা হৈছে। এটা বিগ পলিটিকেল ব্ৰেকিং নিউজ। এই মুহূৰ্তত বিপদত পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। সংখ্যালঘু সংগ্ৰাম পৰিষদে জুৰিয়াত দাখিল কৰিছে এজাহাৰ। এটা বিগ ব্ৰেকিং। সংখ্যালঘু সংগ্ৰাম পৰিষদে জুৰিয়াত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে। মুখ্যমন্ত্ৰীৰ বাবে মুছলমানৰ ওপৰত অত্যাচাৰ চলিছে। মুখ্যমন্ত্ৰীৰ বাবে মুছলমানৰ ওপৰত অত্যাচাৰ চলিছে। মুছলমানক টাৰ্গেট কৰিছে উজনিৰ একাংশ সংগঠনে। ৰিস্কাবায়াকো টাৰ্গেট কৰি লৈছে মুখ্যমন্ত্ৰীয়ে। মিয়াক অত্যাচাৰ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে উচতনি দিয়াৰ অভিযোগ উত্থাপন হৈছে। SRৰ নামত ভুৱা অভিযোগ দি হাৰাশাস্তি কৰিছে চৰকাৰে। আৰু ডাঙৰ খবৰ। হিমন্ত বিশ্ব শৰ্মাই হ'ব পৰৱৰ্তী মুখ্যমন্ত্ৰী। অমিত শ্বাহৰ
প্ৰতিশ্ৰুতি ভৰা ঘোষণা এই মুহূৰ্তৰ ডাঙৰ খবৰ হিমন্ত বিশ্ব শৰ্মাই হ'ব পৰৱৰ্তী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব অমিত শ্বাহৰ প্ৰতিশ্ৰুতি ভৰা ঘোষণা ডিব্ৰুগড়ত বিশাল জনসভাত আনুষ্ঠানিকভাৱে অমিত শ্বাহে ঘোষণা কৰিছে যে মুখ্যমন্ত্ৰী পুনৰ হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডিব্ৰুগড়ত বিশাল জনসভাত আনুষ্ঠানিকভাৱে সেই কথা ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত তৃতীয়বাৰলৈ চৰকাৰ গঠন হ'ব তৃতীয়বাৰৰ বাবে বিজেপিৰ চৰকাৰ বনাওক অসমৰ ৰাইজে এই আহ্বান জনাইছে অমিত শ্বাহে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপিৰ চৰকাৰ হ'বলৈ সুযোগ দিয়ক হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পুনৰ বিজেপি চৰকাৰ হ'বলৈ সুযোগ দিয়ক অসমবাসীলৈ এই আহ্বান জনাইছে অমিত শ্বাহে খবৰ হৈছে বিচাৰি বিচাৰি অনুপ্ৰৱেশকাৰীক ভাৰতৰ পৰা খেদা হ'ব অনুপ্ৰৱেশকাৰীৰ বাবে অনাগত 5 বছৰ হ'ব অতিকৈ ভয়ংকৰ এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো কংগ্ৰেছে কেৱল অনুপ্ৰৱেশকাৰীক অসমত প্ৰৱেশৰ সুবিধা দিছিল অনুপ্ৰৱেশকাৰীক ভোট বেংকৰ দৰে ব্যৱহাৰ কৰিছিল কংগ্ৰেছে অনুপ্ৰৱেশকাৰীক ভোট বেংকৰ দৰে ব্যৱহাৰ কৰিছিল কংগ্ৰেছে এটা গুৰুত্বপূৰ্ণ খবৰ অসমৰ কৃষ্টি সংস্কৃতিক ভোট বেংকৰ বাবে ধ্বংস কৰি আছিল কংগ্ৰেছে অসমৰ ৰাইজে পুনৰ 5 বছৰ বিজেপি চৰকাৰক দিয়ক অসমৰ ৰাইজে 5 বছৰ পুনৰ চৰকাৰক দিয়ক 5 বছৰত আমি অসমক অনুপ্ৰৱেশকাৰীৰ পৰা মুক্ত কৰিম অনুপ্ৰৱেশকাৰীক ভোট বেংক ভবাসকলে অসমৰ বাবে কাম কৰিব নোৱাৰে অনুপ্ৰৱেশকাৰী অসমৰ সংস্কৃতিৰ বাবে আটাইতকৈ ডাঙৰ সমস্যা বিচাৰি বিচাৰি অনুপ্ৰৱেশকাৰীক আমি দেশৰ পৰা বাহিৰ কৰিম ডিব্ৰুগড়ৰ পৰাই অনুপ্ৰৱেশকাৰীক এই হুংকাৰ বিস্ফোৰণ ঘটাইছে এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহে ইফালে দুখীয়া খিলঞ্জীয়া মানুহৰ অধিকাৰ কাহিনীছে বাংলাদেশীয়ে দুখীয়া খিলঞ্জীয়া মানুহৰ অধিকাৰ কাহিনীছে বাংলাদেশীয়ে কংগ্ৰেছে কেৱল অনুপ্ৰৱেশকাৰীক অসমত প্ৰৱেশৰ সুবিধা দিছিল কংগ্ৰেছে কেৱল অনুপ্ৰৱেশকাৰীক সুবিধা দিছিল অনুপ্ৰৱেশকাৰীক ভোট বেংকৰ দৰে ব্যৱহাৰ কৰিছিল কংগ্ৰেছে অসমৰ ৰাইজে পুনৰ 5 বছৰ বিজেপি চৰকাৰক দিয়ক অনাগত 5 বছৰ আমি অসমক পৰিৱৰ্তন কৰিম মুক্ত কৰিম অনুপ্ৰৱেশকাৰীক অসমক অনুপ্ৰৱেশকাৰীৰ পৰা মুক্ত কৰিম বুলি মন্তব্য আগবাঢ়িছো পৰৱৰ্তী খবৰ জুবিন গাৰ্গৰ হত্যাকাৰী দানৱ কেইটাই শাস্তি পাবই লাগিব জুবিন গাৰ্গৰ ন্যায় বিচাৰি হিয়া ভৰা কান্দোন আজি জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ এটা ডাঙৰ খবৰ জুবিন গাৰ্গৰ ন্যায় বিচাৰি হিয়া ভৰা কান্দোন গৰিমা শইকীয়া গাৰ্গৰ জুবিন গাৰ্গে মোৰ মানুহ চিনাকি কৰি থৈ গ'ল মন্তব্য কৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গে কৈছে সিদ্ধাৰ্থ হতৰ দৰে অসুৰ কমেই জন্ম হয় পৃথিৱীত ইহঁতে বিশ্বাসঘাতকতা কৰিলে জুবিন গাৰ্গৰ লগত সিহঁতক পৰিয়ালৰ দৰে ভাবিছিলো আমি অসুৰ কেইটাই শাস্তি পাবই লাগিব এনেকুৱা অসুৰ পৃথিৱীত 2-3টাহে জন্ম হয় 2-3টাহে জন্ম হয় এনেকুৱা ধৰণৰ অসুৰ বুলি মন্তব্য জুবিন গাৰ্গৰ ইমান মৰমৰ পিছতো এনেকুৱা কৰিলে সিহঁতি বিশ্বাসঘাতকতা কৰিব বুলি সপোনতো ভবা নাছিলো কান্দি কান্দি এইদৰে মন্তব্য কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে লগতে জনাই আছো আন এটা খবৰ ৰাজ্য জোকাৰি গৈছে আজি এক ভয়ংকৰ ভূমিকম্পই 3.9 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য ভূমিকম্পৰ অভিকেন্দ্ৰ হৈছে ওদালগুৰি ডাঙৰ খবৰ এই মুহূৰ্তত আপোনাৰ অঞ্চলত ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে নে কমেন্টৰ জৰিয়তে জনাব নামনি কেইবাটাও প্ৰান্তত মৃদু ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে কেইবাটাও প্ৰান্তত ভূমিকম্পৰ জোকাৰণি চলিত মাহৰ 6টো ভূমিকম্পই জোকাৰি গৈছে ৰাজ্য আন এটা খবৰ হৈছে জব্দ হ'ব পাৰে সিদ্ধাৰ্থ শৰ্মাৰ মালিকাধীন ৰাণীস্থিত মহাবীৰ একুৱা আৰু ফটাশিল
আমবাড়িৰ অৰ্কিড ভিউ এপাৰ্টমেণ্টৰ ফ্লেট সিদ্ধাৰ্থৰ সম্পত্তিক লৈ আদালতত শুনানি এই সন্দৰ্ভত 16 ফেব্ৰুৱাৰীত পৰৱৰ্তী শুনানি হ'ব জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰি মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই সম্পত্তিৰ পাহাৰ গঢ়াৰ অভিযোগ উত্থাপন হৈছে আন এটা খবৰ হৈছে অমৃত মহন্ত নন্দেশ্বৰ বৰা পৰেশ বৈশ্যৰ জামিন নাকচ জেলতেই থাকিব লাগিব তিনিগৰাকী অভিযুক্ত ডাঙৰ খবৰ আদালতত মুখ টেকেচা খাইছে জুবিন গাৰ্গৰ মৃত্যুৰ তিনি অভিযুক্তই আদালতত মুখ টেকেচা জুবিন গাৰ্গৰ মৃত্যুৰ তিনি অভিযুক্তৰ গুৰুত্বপূৰ্ণ খবৰ জেলতেই থাকিব অমৃত প্ৰভা নন্দেশ্বৰ আৰু পৰেশ জেলতেই থাকিব লাগিব অমৃত প্ৰভা নন্দেশ্বৰ আৰু পৰেশ অমৃত প্ৰভা মহন্তৰ জামিন নাকচ নন্দেশ্বৰ বৰা পৰেশ বৈশ্যৰো জামিন নাকচ কৰা হৈছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত সত্ৰ ন্যায়াধীশ আদালতে নাকচ কৰিছে জামিন মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ সম্পত্তি জব্দ সন্দৰ্ভত শুনানি মহাবীৰ একুৱা অৰ্কিড ভিউৰ ফ্লেট জব্দৰ শুনানি গ্ৰহণ কৰা হৈছে এটা খবৰ হৈছে মিয়া মানেই বাংলাদেশ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত এবাৰ পঞ্চম মুখ এগৰাকী গোপী বহু দেৱলীনা অসমৰ জনপ্ৰিয় অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্যই মিয়া শব্দৰ বিতৰ্কক লৈ শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মুকলিকৈ সমৰ্থন জনাইছে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীৰ এটা পোষ্ট শ্বেয়াৰ কৰি অভিনেতাগৰাকীয়ে কয় যে অসমৰ খিলঞ্জীয়া লোকসকলক মিয়া শব্দটোৰ অৰ্থ বুজাই থকাৰ কোনো প্ৰয়োজন নাই তেওঁৰ মতে এই শব্দটো পোনপটীয়াভাৱে বাংলাদেশৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰীৰ সৈতে জড়িত দেৱলীনাই কয় যে যিসকলে এই শব্দটোক লৈ আপত্তি কৰিছে তেওঁলোকৰ হয়তো অনুপ্ৰৱেশকাৰীসকলৰ সৈতে কিবা সম্পৰ্ক আছে অসমৰ উন্নয়নৰ স্বাৰ্থত তেওঁ সদায় মুখ্যমন্ত্ৰীৰ কাষত থাকিব বুলি স্পষ্টকৈ উল্লেখ কৰিছে ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ মন্তব্যক লৈ সৃষ্টি হোৱা সমালোচনাৰ উত্তৰ দিছে তেওঁ কয় যে মিয়া বা অনুপ্ৰৱেশকাৰীৰ সন্দৰ্ভত তেওঁ যিবোৰ কথা কৈছে সেইবোৰ তেওঁৰ নিজা মন গঢ়া কথা নহয় তেওঁ এই ক্ষেত্ৰত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ কিছুমান পৰ্যবেক্ষণৰ উদ্ধৃতি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে উচ্চতম ন্যায়ালয়ৰ মজিয়াটো অসমত চলি থকা জনঘাতনিৰ পৰিৱৰ্তনক লৈ উদ্বেগ প্ৰকাশ কৰা হৈছে এই পৰিৱৰ্তনে ৰাজ্যখনৰ আঞ্চলিক অখণ্ডতা আৰু ৰাষ্ট্ৰীয় একতাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব লাগে বুলি ন্যায়ালয়ে আগতেই সাৱধান কৰি দিছে মুখ্যমন্ত্ৰীয়ে পুনৰ স্পষ্ট কৰি দিয়ে যে তেওঁৰ এই স্থিতি কোনো নিৰ্দিষ্ট ধৰ্ম বা ভাৰতীয় নাগৰিকৰ বিৰুদ্ধে নহয় তেওঁৰ চৰকাৰৰ মূল লক্ষ্য হৈছে অসমৰ পৰিচয় নিৰাপত্তা আৰু ভৱিষ্যত সুৰক্ষিত কৰা বাস্তৱক স্বীকাৰ কৰাটো কোনো ধৰণৰ সাম্প্ৰদায়িকতা বা ঘৃণা বিয়পোৱা কাৰ্য নহয় বুলিও তেওঁ মন্তব্য কৰিছে তেওঁৰ মতে অসমৰ খিলঞ্জীয়া লোকৰ অস্তিত্ব ৰক্ষাৰ বাবে এনেবোৰ বিষয়ত সজাগ হোৱাটো অতি জৰুৰী হৈ পৰিছে আন এটা খবৰ হৈছে শিশুক ক্ষতি কৰিছে এতিয়া সামাজিক মাধ্যমে ফেচবুক ইনষ্টা ব্যৱহাৰৰ ক্ষেত্ৰত নিৰ্ধাৰণ হ'ব এতিয়া বয়সৰ সময়সীমা ছচিয়েল মিডিয়াত দেশৰ ছচিয়েল মিডিয়াৰ ক্ৰমবৰ্ধমান প্ৰভাৱ আৰু ইয়াৰ নেতিবাচক দিশসমূহক লৈ এতিয়া চিন্তিত হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ শেহতীয়াকৈ ভাৰতৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা ভি অনন্ত নাগেশ্বৰণে বাৰ্ষিক অৰ্থনৈতিক সমীক্ষাত এক গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছে তেওঁ কয় যে শিশু আৰু কিশোৰসকলৰ মাজত ছচিয়েল মিডিয়াৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰিবলৈ এটা নিৰ্দিষ্ট বয়সৰ সীমা থকাটো প্ৰয়োজনীয় বিশেষকৈ কম বয়সীয়া ব্যৱহাৰকাৰীসকলে ইণ্টাৰনেটত থকা হানিকাৰক বিষয়বস্তুৰ দ্বাৰা সহজে প্ৰভাৱিত হ'ব পাৰে বুলি তেওঁ সতৰ্ক কৰি দিছে এই ক্ষেত্ৰত কেৱল চৰকাৰেই নহয় বৰঞ্চ পৰিয়ালবোৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি নিজৰ সন্তানক নিয়ন্ত্ৰণ কৰিব লাগিব বুলিও তেওঁ লগতে উল্লেখ কৰিছে মুখ্য অৰ্থনৈতিক উপদেষ্টাগৰাকীৰ মতে ছচিয়েল মিডিয়া প্লেটফৰ্মবোৰে ব্যৱহাৰকাৰীৰ বয়স সঠিকভাৱে পৰীক্ষা কৰাৰ
বাবে কঠোৰ নিয়ম মানি চলিব লাগিব। তেওঁ অভিযোগ কৰে যে বিভিন্ন কোম্পানীয়ে এনে ধৰণৰ কৌশল ব্যৱহাৰ কৰে, যাৰ ফলত এজন যুৱকে অধিক সময় এপসমূহতে অতিবাহিত কৰিবলৈ বাধ্য হয়। এই ধৰণৰ আসক্তিৰ ফলত 15 পৰা 24 বছৰীয়া তৰুণ প্ৰজন্মৰ মাজত টোপনি কম হোৱা, মনোযোগ দিয়াৰ ক্ষমতা হ্ৰাস পোৱা আদি সমস্যাবোৰ বৰ্তমান দেখিবলৈ পোৱা গৈছে। ইয়াৰ ফলত তেওঁলোকৰ পঢ়া-শুনা সমান্তৰালভাৱে কৰ্মক্ষেত্ৰত কিছু নেতিবাচক প্ৰভাৱ পৰিছে বুলিও এই সমীক্ষাত স্পষ্ট হৈছে। বিশ্বৰ ভিতৰতে ভাৰত এতিয়া স্মাৰ্টফোন ইণ্টাৰনেট ব্যৱহাৰৰ এক অন্যতম বৃহৎ বজাৰ হৈ পৰিছে। এক তথ্য অনুসৰি ভাৰতত বৰ্তমান ফেচবুক, ইনষ্টাগ্ৰামৰ দৰে এপৰ ব্যৱহাৰকাৰীৰ সংখ্যা কোটিৰ ঘৰত এতিয়া। ইয়াৰ আগতে ডেনমাৰ্ক, অষ্ট্ৰেলিয়া, ফ্ৰান্সৰ দৰে দেশসমূহে নাবালকৰ বাবে ছচিয়েল মিডিয়া ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰিছে। ভাৰত চৰকাৰেও এতিয়া সেই পথ অনুসৰণ কৰাৰ সম্ভাৱনা আছে। যদিও এই পৰামৰ্শসমূহ এতিয়ালৈকে বাধ্যতামূলক হোৱা নাই, কিন্তু চৰকাৰৰ নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত এই প্ৰভাৱ দেখা যাব পাৰে। ইতিমধ্যে গোৱা আৰু অন্ধ্ৰ প্ৰদেশৰ দৰে ৰাজ্যসমূহে এই বিষয়টোত গুৰুত্ব প্ৰদান কৰিছে। ছচিয়েল মিডিয়াৰ অত্যাধিক ব্যৱহাৰে শিশুসকলৰ শৈক্ষিক দিশত ক্ষতি কৰিছে আৰু ৰাজ্য চৰকাৰে ইয়াৰ বাবে এক আইনী গাঁথনি তৈয়াৰ কৰাৰ কথা ভাবিছে। ইফালে মেটাৰ দৰে কোম্পানীসমূহে এই বিষয়ত কৈছে যে চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰাৰ পৰিৱৰ্তে অভিভাৱকৰ তত্ত্বাৱধানৰ ওপৰত অধিক জোৰ দিয়া উচিত, যাতে কিশোৰসকলে কোনো অনিয়ন্ত্ৰিত আৰু অসুৰক্ষিত ছাইটৰ দিশে ঢাল নাখায়। অৱশ্যে একাংশ বিশেষজ্ঞই এই সন্দৰ্ভত বিপৰীত মত পোষণ কৰিছে। তেওঁলোকৰ মতে কেৱল বয়সৰ সীমা নিৰ্ধাৰণ কৰি এই সমস্যা সমাধান কৰা সম্ভৱ নহয়, কাৰণ শিশুসকলে ভুৱা পৰিচয় দি সহজতেই এই নিয়মবোৰ আওকাণ কৰিব পাৰে।